ও রজনীগন্ধা, ও রজনীগন্ধা, ও রজনীগন্ধা, ও রজনীগন্ধা, ও রজনীগন্ধা, তোমার বাবে উলালু আজি, তোমার বাবে উলালু আজি, হৈ সাজলি তৰা, হৈ সাজলি তৰা, হৈ সাজলি তৰা, হৈ সাজলি তৰা, ও ৰজনীগন্ধা, ও ৰজনীগন্ধা। তুমি আছিলা পদূলিৰ শেৱালি, সুবাস বিলাই আছিলা গধূলি, তুমি আছিলা পদূলিৰ শেৱালি, সুবাস বিলাই আছিলা গধূলি, মই আছিলো তোমালৈ বাট চাই, মই আছিলো তোমালৈ বাট চাই, হৈ পুৱতি তৰা, হৈ পুৱতি তৰা, হৈ পুৱতি তৰা, হৈ পুৱতি তৰা, ও রজনীগন্ধা, ও রজনীগন্ধা। হ'ব খোজা নাছিলো পৃথিৱীৰ বেলি, হ'ব খোজা নাছিলো জোন তৰালি, হ'ব খোজা নাছিলো পৃথিৱীৰ বেলি, হ'ব খোজা নাছিলো জোন তৰালি, দুঠত সামৰি মৌনতা দুচকুত সৰি পৰিলেও নুসুধিবা মোক, দুঠত সামৰি মৌনতা দুচকুত নুসুধিবা তুমি, সৰি পৰিলেও হৈ পপীয়া তৰা, হৈ পপীয়া তৰা, হৈ পপীয়া তৰা, হৈ পপীয়া তৰা, ও রজনীগন্ধা, ও রজনীগন্ধা, তোমার বাবে উলালো
আজি তোমাৰ বাবে ওলালো আজি হৈ সাজলি তৰা হৈ সাজলি তৰা হৈ সাজলি তৰা হৈ সাজলি তৰা দেৰে ও হো ও হো ধন্যবাদ ৰজনীগন্ধা অকমান চেষ্টা কৰিলো দেই ও ৰজনীগন্ধা তোমাৰ বাবেই ওলালো আজি হৈ পপীয়া তৰা কানু কণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ গীতটিৰ সুৰ আমি দুয়ো মিলি কৰিছিলোঁ এটি ধাৰণা দিছিলোঁ সুৰৰ আৰু কানু এটাক মই যিহেতু সুৰৰ মানুহ নহয় কানুৱে তাক সুৰলৈ পৰিৱৰ্তন কৰি এই গীতটো এই নজমটো আপোনালোকৰ আগত পৰিৱেশন কৰিলে আশা কৰোঁ সকলোৱে ভাল পাইছে আমি এইখিনিতে এটি বিৰতি ল'ব বিচাৰিছোঁ আমাৰ সংগীত শিল্পীসকল বাদ্যযন্ত্ৰীসকলক আমি অকণমান বিৰতি দিব বিচাৰিছোঁ তেওঁলোকক একাপ চাহ খাবলৈ আমি সময় দিছোঁ আৰু আমি এইখিনিতে এটা আদৰণি পৰ্ব ৰাখিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে সোৱাগমণি মহন্ত বাইদেউক আমি মঞ্চত বিচাৰিছোঁ পিছফালে বহি আছে সোৱাগমণি মহন্ত বাইদেউ নগাঁৱৰ ৰাইজক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই সোৱাগমণি মহন্ত বাইদেউক আমি বিচাৰিছোঁ তাৰপিছতেই মুকুল বৰঠাকুৰ ককাইদেউক বিচাৰিছোঁ আমাৰ কল্লুলৰ মুকুল বৰঠাকুৰ ককাইদেউ আমাৰ মাজত উপস্থিত হৈছেহি যোৱা বছৰ উপস্থিত হৈছে আমাৰ মাজত সুদূৰ জাগিৰোডৰ পৰা হয়তো এই অনুষ্ঠানটোৰ সকলোতকৈ দূৰৰ পৰা অহা এগৰাকী দৰ্শক অনিৰুদ্ধ ডেকা ককাইদেউ কবি অনিৰুদ্ধ ডেকা ককাইদেউক আমি মঞ্চত বিচাৰিছোঁ মুকুল দা আহক সোৱাগমণি বাইদেউক আমি বিচাৰিছোঁ আমাৰ সহায়কাৰীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আদৰণিৰ বাবে মদাৰজ্যোতিক বিচাৰিছোঁ মদাৰজ্যোতি গ'লগে নেকি বাৰু নয়নদা গ'লগে মুকুল দা আগলৈ আহক কৰবী লিগিৰা বাইদেউক বিচাৰিছোঁ অৱন্তী ডেকা ককাইদেউক বিচাৰিছোঁ জাগিৰোডৰ পৰা আহিছে আমাৰ মাজত কৰবী লিগিৰা বাইদেউক আমি বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ নাট্যকাৰ ধ্ৰুৱজ্যোতি বৰা ককাইদেউক বিচাৰিছোঁ অজয় মাহাতো ককাইদেউক বিচাৰিছোঁ অজয় মাহাতো মই মনু চৌধুৰীক বিচাৰিছোঁ আমাৰ মাজত মনু চৌধুৰীক বিচাৰিছোঁ কৰবী বাইদেউক বিচাৰিছোঁ কৰবী লিগিৰা বাইদেউ আৰু বিহু বুলি ক'লেই কৃষ্ণদাৰ সমান্তৰালকৈ আমাৰ যিগৰাকী সংগীত শিল্পীৰ কথা মনলৈ আহে দুলুমণি শইকীয়া ককাইদেউ আমাৰ মাজত উপস্থিত আছে আমি দুলুদাক বিচাৰিছোঁ আমাৰ মঞ্চত ইংৰাজীত যে এষাৰ কথা আছে এট লাষ্ট বাট নট লিষ্ট দুলুদাক বিচাৰিছোঁ দুলুদাক কালি ফোন কৰিছিলোঁ দুলুদাই ক'লে যাম এই দুলুদা আমাৰ মাজত উপস্থিত আছে সকলোৰ কাৰণে এটা ডাঙৰ হাত চাপৰি দিয়ক জ্যোতিপ্ৰসাদ ডেকাক মাতিছিলোঁ অহা নাই আমাৰ মাজলৈ দুলুদা আগলৈ হওক
ধনঞ্জয় কোচৰে ছাৰক মাতিছিলোঁ, তেখেত উপস্থিত হোৱা দেখা নাই। সুৱাগমণি বাইদেউ পিছফালে আছিলে, বাইদেউ গ'লগৈ নেকি? যোৱাবাৰো বাইদেউক মাতালে, বাইদেউ গুচি গ'ল, মই বাৰে বাৰে ক'লোঁ। আমি সকলোকে এখনি এখনি চেলেঙেৰে আদৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ উদ্যোক্তাসকলক। এয়া মুকুলদা, কল্লুল বুলি ক'লে আমি মুকুলদা আৰু আমাৰ শিৱাদাক চিনি পাওঁ, তাৰপিছতে নৌচাদাক চিনি পাওঁ। নৌচাদাক মাতিছিলোঁ, নৌচাদা অহা নাই। আমি তেখেতকো শ্ৰদ্ধা জনাইছোঁ ইয়াৰ পৰাই। এয়া অজয় মাহাতো। মোৰ হিন্দীত বা উৰ্দুত যদি কিবা অসুবিধা থাকে, জেণ্ডাৰৰ প্ৰব্লেম থাকে, অজয় ছাৰৰ ওচৰ চাপোঁ, অজয় ছাৰে শুধৰাই দিয়ে। এয়া পাপুদা, আমাৰ ধ্ৰুৱজ্যোতি বৰা, নাটককে জীৱনৰ সাধনা হিচাপে গ্ৰহণ কৰি আমাৰ বৃহত্তৰ চকলাঘাট অঞ্চলৰ কিংবদন্তিক চাকুলা কৈৱত্যৰ জীৱনভিত্তিক এখনি নাটক আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত পৰিৱেশন কৰিছিলোঁ। তেখেতৰ নাট্য জীৱনৰ উন্নতি কামনা কৰিছোঁ। এয়া পাপুদা, এখনি চেলেঙেৰে আদৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এয়া দুলুমণি দা, দুলুমণি শইকীয়া। আজি পৰিৱেশ নহয়, নহ'লে বিহু নুশুনাকৈ দুলুদাক আমি ক'লেও আজিৰ পৰা যাব দিয়া নাই আজিলৈকে, কিন্তু আজি পৰিৱেশটো বেলেগ, আজি বিহুলৈ নাযাওঁগৈ। আগলৈ আহক কৰ্বী বাইদেউ অকণমান, কৰ্বী বাইদেউ অকণমান আগলৈ। কৰবী লিগিৰা বাইদেউ, কৰবী লিগিৰা বাইদেউ এগৰাকী সুকবি, নিবন্ধকাৰ, জামুগুৰি কবি সন্মিলনৰ সভাপতি। অনিৰুদ্ধ ডেকা ককাইদেউ, মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি, সুকবি, জাগিৰোডৰ পৰা আহিছে তেখেত, হয়তো একদম দূৰৰ দৰ্শক তেখেতেই। আৰু লগতে আহিছে আমাৰ অৱন্তী ডেকা ককাইদেউ, অৱন্তী বৰা ককাইদেউ। মোৰ উপাধিটো অকণ খেলি মেলি হৈছে, দুখিত। আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে। আশা ৰাখিছোঁ আপোনালোকৰ এই সহায় সহযোগিতা আমি সদায় পাই থাকিম। আমি মা সাগৰীণাৰ তৰফৰ পৰা আৰু সহযোগী উদ্যোক্তাসকলৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। সকলোকে তেওঁলোকৰ আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ ৰাখিছোঁ। আমি 5 মিনিট সময় বিৰতি লৈছোঁ, তাৰপিছতেই পিছৰ আৰু মাত্ৰ আমাৰ হাতত 6টি গজল আছে, তাৰপিছতে সামৰি পৰিম আজিৰ গজল সন্ধ্যাৰ। মৃদুল নাথ ককাইদেউক আমি বিচাৰিছোঁ। আহক 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 আহক। এগৰাকী নাট্যকৰ্মী, প্ৰাক্তন নাট্যকৰ্মী। আমাৰ অঞ্চলত আচলতে আমাৰ বিশেষকৈ আমাৰ গাঁৱত মণিদা নহ'লে, মৃদুলদা নহ'লে নাটক নহয়। প্ৰথম নাটকৰ লগত নাটকখন আনি হাতত লৈ মঞ্চত ৰিহাৰ্চেলৰ ঠাইত আহি চাকি এটা লৈ, তেতিয়া লাইট নাই, চাকি এটা লৈ বহি থাকে, তাৰপিছত আমি ওলাই যাওঁ নাটকৰ কাৰণে। এগৰাকী নাট্যকৰ্মী, নীৰৱ নাট্যকৰ্মী, আমি তেখেতক বিচাৰিছোঁ। আমাৰ মিউজিচিয়ানসকলক এইকেইটা অকণমান পিছুৱাই লওকচোন, লাইটটো অকণমান কম পাইছে বোলে ওপৰৰ কেইটা। নহয় এই আপোনাৰ থাকক। আমি আদৰণিটো সামৰিছোঁ ইয়াতে। আৰু আমাৰ মিউজিচিয়ানসকল আহিছে ইতিমধ্যে, আমি তেওঁলোকক সাজু হ'বলৈ অনুৰোধ জনাইছোঁ আৰু আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি সকলোকে তেখেতসকলৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ আমাক সহযোগিতা কৰাৰ বাবে। এইবাৰ এগৰাকী কণমানি কণ্ঠশিল্পী, কিশোৰী। প্ৰযুক্তি দেৱী, আমি প্ৰযুক্তি দেৱীক মাতিছোঁ। এটি গজল পৰিৱেশন কৰিব। গজলটো পৰিৱেশন কৰাৰ আগতে আমি তেওঁক এখনি চেলেঙেৰে আদৰিবলৈ অনুৰোধ জনাইছোঁ।
मैं चाहता था कि लोग मुझे इंसान समझे। मैं क्या करूं अगर सब मुझे खुदा समझे। लोगों की तो फितरत है पर उसे क्या हुआ। लोगों की तो फितरत है पर उसे क्या हुआ। क्यों मुझे भी दूसरों की तरह निहा समझे। क्यों मुझे भी दूसरों की तरह निहा समझे। আহক আমি প্ৰযুক্তিৰ কণ্ঠত শুনো। मैं चाहता था कि लोग मुझे इंसान समझे। मैं चाहता था कि लोग मुझे इंसान समझे। मैं क्या करूं अगर सब मुझे खुदा समझे। मैं क्या करूं अगर सब मुझे खुदा समझे। मैं चाहता था कि लोग मुझे इंसान समझे। लोगों की तो फितरत है। लोगों की तो फितरत है पर उसे क्या हुआ। लोगों की तो फितरत है पर उसे क्या हुआ। मुझे भी दूसरों की तरह मुझे भी दूसरों की तरह निहा समझे। मैं क्या करूं अगर सब मुझे खुदा समझे।
दुश्मना समझे क्यों खुदाए भी मुझे अपने दुश्मना समझे मैं चाहता था कि लोग मुझे इंसान समझे तेरे गज़ल सुनकर ही तेरे गज़ल सुनकर ही मालूम हुआ सागर तेरे गज़ल सुनकर ही मालूम हुआ सागर बजा मीनादार मुझे बजा मीनादार मुझे बेजान समझे मैं क्या करूं अगर सब मुझे खुदा समझे मैं क्या करूं अगर सब मुझे खुदा समझे मैं चाहता था कि लोग मुझे ধন্যবাদ क्यों मुझे भी दूसरों की तरह निहा समझे क्यों मुझे दूसरों की तरह निहा समझे ধন্যবাদ জনাইছোঁ কল্পিতা প্ৰযুক্তি দেৱীক আমাৰ আজিৰ এই গজল সন্ধ্যাৰ কনিষ্ঠতম শিল্পী প্ৰযুক্তি দেৱী গীতটো সুৰ কৰিছিল প্ৰযুক্তিৰ দেউতাক পুষ্পজ্যোতি নাথে পুষ্পদাক আমি মঞ্চত বিচাৰিছোঁ এবাৰ এই গজল সন্ধ্যাৰ সাৰ্থকতা হয়তো ইয়াতেই যে জীৱনত প্ৰথমবাৰ এক নিজৰ জিক এটি গজল অভাজনে লিখা এটি গজল সুৰ কৰি প্ৰেক্টিছ কৰাই আজি তাৰপিছত আমাৰ বাদ্যযন্ত্ৰীসকলৰ লগত আখৰা কৰি আজি পৰিৱেশন কৰিছে আপোনালোকৰ আগত আমি পুষ্পদাক এখনি গামোচাৰে আদৰিবলৈ অনুৰোধ জনাইছোঁ গামোচা দিয়া এখন বিশেষ এই কাৰণেই যে তেওঁ প্ৰথম জীৱনত গজল সুৰ কৰিছে আৰু তেওঁ ছোৱালী প্ৰযুক্তিয়ে প্ৰথম গজল পৰিৱেশন কৰিছে এনেকৈ মঞ্চত সেইকাৰণে আমি এখন গামোচাৰে আদৰণি জনাইছোঁ ধন্যবাদ পুষ্পদাক আমি পিছৰ গৰাকী কণ্ঠশিল্পী ইতিমধ্যে এটি গজল পৰিৱেশন কৰি গৈছিলে দীপাংকগিৰি দেৱ গোস্বামীক আমি ককাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কাৰোবাৰ চকুলৈ চাবা দাপোনলৈ চোৱাৰ দৰে কাৰোবাৰ চকুলৈ চাবা দাপোনলৈ চোৱাৰ দৰে ৰিঙিয়ালে ৰিঙিয়াবা পৰ্বতক ৰিঙিওৱাৰ দৰে ৰিঙিয়ালা ৰিঙিয়াবা পৰ্বতক ৰিঙিওৱাৰ দৰে মেলিবা কাৰোবালৈ হাত জোনলৈ মেলাৰ দৰে কাষৰলৈ গলে যাবা নৈৰ পাৰলৈ যোৱাৰ দৰে কাৰোবাৰ চকুলৈ চালে চাবা দাপোনলৈ চোৱাৰ দৰে আহক আমি গজলটি পৰিৱেশন কৰোঁ অসমীয়া গজল
পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ আন এটি গজল লৈ। আচলতে কালি গোটেই দিনটো বৰষুণত তিতিছিলোঁ গুৱাহাটীত। ভইচটো একেবাৰে বহি আছে, তথাপিও চেষ্টা কৰিম। কাৰোবাৰ চকুলৈ চাবা, কাৰোবাৰ চকুলৈ চাবা, দাপোনলৈ চোৱাৰ দৰে, দাপোনলৈ চোৱাৰ দৰে। ৰিঙিয়ালে ৰিঙিয়াবা, ৰিঙিয়ালে ৰিঙিয়াবা, পৰ্বতক ৰিঙিওৱাৰ দৰে। কাৰোবাৰ চকুলৈ চাবা, মেলিবা কাৰোবালৈ মেলিবা কাৰোবালৈ জোনলৈ মেলাৰ দৰে, জোনলৈ মেলাৰ দৰে। কাষৰলৈ গ'লে যাবা, কাষৰলৈ গ'লে যাবা, পাৰলৈ নৈৰ পাৰলৈ যোৱাৰ দৰে। কাৰোবাৰ চকুলৈ চাবা। সতে পতাৰ দৰে, শিলৰ সতে পতাৰ দৰে। পাতিবা সকলোৰে কথা, মন হৈ যদি থাকা থাকিবা, মন হৈ যদি থাকা থাকিবা। বিৰিখ থকাৰ দৰে, আকাশৰ দৰে কাকো নিৰিঙিয়াবা, নিৰিঙিয়াবা,
চাবা বেলি জোৱাৰ দৰে কাৰোবাৰ চকুলৈ চাবা কাৰোবাৰ চকুলৈ চাবা পখিলা ভমৰা মৌমাখি মৌপিয়া পখিলা ভমৰা মৌমাখি মৌপিয়াক এৰি দিবা এৰি দিবা এৰি দিবা মেলিবা কাৰোবালৈ ফুললৈ মেলাৰ দৰে গীত নেগাবা কবিতা নপঢ়িবা নুশুনাবা গজল গীত নেগাবা কবিতা নপঢ়িবা নুশুনাবা গজল কথা নেপাতিবা কাৰোৰে সতে কথা নাপাতিবা কাৰোৰে সতে বতাহৰে বতাহৰে দৰে ধৰাৰ দৰে আকো সাৱটি নধৰিবা 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 নাহিবা নাহিবা কাকো এৰি নাহিবা নাহিবা কাকো পথাৰক এৰি অহাৰ দৰে কাৰোবাৰ চকুলৈ চাবা কাৰোবাৰ চকুলৈ চাবা দাপোনলৈ যোৱাৰ দৰে দাপোনলৈ যোৱাৰ দৰে ৰিঙিয়ালে ৰিঙিয়াবা ৰিঙিয়ালে ৰিঙিয়াবা পৰ্বতক ৰিঙি এইবাৰ আমি মঞ্চলৈ মাতিছোঁ
তৰুণ শইকীয়া ককাই দিয়ক। যোৱাবাৰ দুটি গজল, এটা হিন্দী আৰু এটা অসমীয়া পৰিৱেশন কৰিছিল। এইবাৰ এটা অসমীয়া নজম পৰিৱেশন কৰিব। তৰুণ শইকীয়া ককাই দিয়ক এইখনি চেলেঙেৰে আদৰিবলৈ আমি মোৰ পৰিবাৰ জুনু চৌধুৰীক অনুৰোধ জনাইছোঁ। এয়া তৰুণ শইকীয়া ককাই দিয়ক। গীতটি সুৰ কৰিছিলোঁ অভাজনেই। তেখেতে সেই সুৰটোক আৰু সুৰীয়া কৰি আজি আপোনালোকৰ আগত পৰিৱেশন কৰিব আগবাঢ়িছে। ইয়াৰ পিছতে আৰু মাত্ৰ দুটি গজল, তিনিটি গজলৰ পিছতে আমি সামৰিম আজিৰ অনুষ্ঠান। তুমি যেন এটি ধুনীয়া সপোন, তুমি যেন এটি ধুনীয়া সপোন, মুখ চাই সময়ে য'ত তুমি সেই দাপোন। তুমি যেন এটি ধুনীয়া সপোন, মুখ চাই সময়ে য'ত তুমি সেই দাপোন। তোমাৰ এই সন্মুখত বহি, তোমাৰ এই আভৰণ পিন্ধি, জীৱনে কৰে সাজোন কাচোন, জীৱনে কৰে সাজোন কাচোন। আহক তৰুণদাৰ কণ্ঠত এই অসমীয়া নজমটি শুনো। তুমি যেন এটি ধুনীয়া সপোন, তুমি যেন এটি ধুনীয়া সপোন, মুখ চাই সময়ে য'ত, মুখ চাই সময়ে য'ত তুমি সেই দাপোন, তুমি সেই দাপোন। তোমাৰে সন্মুখত বহি, তোমাৰে আভৰণ পিন্ধি, তোমাৰে সন্মুখত বহি, তোমাৰে আভৰণ পিন্ধি, জীৱনে কৰে সাজোন কাচোন, জীৱনে কৰে সাজোন কাচোন। তুমি সেই দাপোন, তুমি সেই দাপোন, তুমিয়ে আপোন হেঁপাহৰ নাচোন। তুমি যেন এটি ধুনীয়া সপোন। আকাশে জুমি চাই তোমাৰ নৈ,
বতাহে চুমি যায় তোমাৰ চৈ আকাশে জুমি চাই তোমাৰ নৈ বতাহে চুমি যায় তোমাৰ চৈ তুমিয়েই ৰঙালী বহাগ তুমিয়েই বৰষাৰ আহ তুমিয়েই ৰঙালী বহাগ তুমিয়েই বৰষাৰ আহ তুমিয়েই সোণালী আঘোণ তুমিয়েই আপোন হেঁপাহৰ নাচোন তুমিয়েই আপোন হেঁপাহৰ নাচোন তুমি যে এটি ধুনীয়া সপোন তোমাতে পৃথিৱী মগন সাগৰৰো তোমাৰে লগন তোমাতে পৃথিৱী মগন সাগৰৰো তোমাৰে লগন তুমিয়েই শাৰদী ৰাণী তুমিয়েই হৈমন্তী ৰাগী তুমিয়েই শাৰদী ৰাণী তুমিয়েই হৈমন্তী ৰাগী তুমিয়েই বাউলী ফাগুন তুমিয়েই আপোন হেঁপাহৰ নাচোন তুমিয়েই আপোন হেঁপাহৰ নাচোন তুমি যে এটি ধুনীয়া সপোন তুমি যে এটি ধুনীয়া সপোন মুখ চাই সময়ে য'ত মুখ চাই সময়ে য'ত তুমি সেই দাপোন তুমি সেই দাপোন তুমি যে এটি ধুনীয়া সপোন তুমি যে এটি ধুনীয়া সপোন ধন্যবাদ তৰুণ বৰ্তাক ধন্যবাদ জনাইছোঁ তুমি যেন এটি ধুনীয়া সপোন মুখ চাই সময় য'ত তুমি সেই দাপোন তোমাৰে সন্মুখত বহি প্ৰেমৰে আভৰণ পিন্ধি তোমাৰে সন্মুখত বহি প্ৰেমৰে আভৰণ পিন্ধি জীৱনে কৰে সাজোন কাচোন আমি তৰুণ বৰ্তাৰ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ নীলোৎপল গায়ন शायर सागर सुर नीलोत्पल गायन दिलो दिमाग जब से तब एक महताज हो गया
आदमी तब से पहचान का मोहताज हो गया। एक बार फिर से बदल दिया गया उसका नाम, एक बार फिर से बदल दिया गया उसका नाम, फिर एक दफ़ा वो दाम का मोहताज हो गया। নীলোৎপল গায়নক আদৰণি জনাবলৈ মাক অনুৰোধ জনাইছোঁ। এতিয়া আদৰণি জনাব পিতাই। दिलो दिमाग जब से नाम का मोहताज हो गया, दिलो दिमाग जब से नाम का मोहताज हो गया, दिलो दिमाग जब से नाम का मोहताज हो गया, आदमी तब से पहचान का मोहताज हो गया, दिलो दिमाग जब से नाम का मोहताज हो गया। एक बार फिर से बदल दिया गया उसका नाम, एक बार फिर से बदल दिया गया उसका नाम, बदल बदल दिया, बदल दिया गया उसका नाम, एक बार फिर से बदल दिया गया उसका नाम, फिर एक दफा वो दाम का मोहताज हो गया, फिर एक दफा वो नाम का मोहताज हो गया, दिलो दिमाग जब से नाम का मोहताज हो गया।
तनाशा होगा तो पर्दाए आनवानोशा तनाशा होगा तो पर्दाए आनवानोशा तनाशा होगा तो पर्दाए आनवानोशा आवाम क्यों इस जाम का मोहताज हो गया दिलो दिमाग जब से नाम का मोहताज हो गया दिलो दिमाग जब से नाम का मोहताज हो गया। कभी किसी के लिए किया नहीं जो कोई काम कभी किसी के लिए किया नहीं जो कोई काम वही आजकल इनाम का मोहताज हो गया वही आजकल इनाम का मोहताज हो गया भेजेगा कौन उसे शहर के गुम जाने की खबर भेजेगा कौन से शहर के गुम जाने की खबर ये हवा भी अब हंगाम का मोहताज हो गया दिलो दिमाग जब से नाम का मोहताज हो गया। सागर को गर मौत भी आ जाए तो कम नहीं सागर को गर मौत भी आ जाए तो कम नहीं जब सुनेगा जिस काम का मोहताज हो गया दिलो दिमाग जब से नाम का मोहताज हो गया आदमी तब से पहचान का मोहताज हो गया दिलो दिमाग जब से नाम का मोहताज हो गया दिलो दिमाग जब से नाम का मोहताज हो गया दिलो दिमाग जब से नाम का मोहताज हो गया।
এইবাৰ আমি নিপু ভূঞাক মাতিছোঁ আকৌ নিপুৱে শেষৰটি গজল গাব वो हमेशा अपने साथ कई बहाना लिए फिरते हैं वो हमेशा अपने साथ कई बहाना लिए फिरते हैं वो हमेशा अपने साथ कई অকমান তালটো খেলি মেলি হৈছে वो हमेशा अपने साथ कई बहाना लिए फिरते हैं वो हमेशा अपने साथ कई बहाना लिए फिरते हैं हम जहाँ जाते हैं एक फलसफा लिए फिरते हैं वो हमेशा अपने साथ कई बहाना लिए फिरते हैं होंगी उसकी अपनी मुट्ठी में जिंदगी अपनी होंगी उसके मुट्ठी में जिंदगी अपनी हम तो अपनी हथेली में कब्जा लिए फिरते हैं हम तो अपने हथेली कब्जा लिए फिरते हैं वो हमेशा अपने साथ कई बहाना लिए फिरते हैं सुना है उसके पैरों तले सारा जमाना है ये सुना है उसके पैरों तले सारा जमाना
अपना बना लिए फिरते हैं। वो हमेशा अपने साथ कहीं बहाना लिए फिरते हैं। उसको शिकायत है ये रात बहुत लंबी है। उसको शिकायत है ये रात बहुत लंबी है। हम हैं कि अंधेरे में भी आईना लिए फिरते हैं। वो हमेशा अपने साथ कहीं बहाना लिए फिरते हैं। देख कर भी रात को उसे दिख दिया बुझाए हुए। देख कर भी रात को उसे दिया बुझाते हुए। उसके लिए आँखों में हम सपना लिए फिरते हैं। उसके लिए आँखों में सपना लिए फिरते हैं। वो हमेशा अपने साथ कहीं बहाना लिए फिरते हैं। सोचता हूँ सागर हकीकत में मिल ही लूँ उसे। सोचता हूँ सागर हकीकत में मिल ही लूँ उसे। जो मुझे सुनाने होठों पे फसाना लिए
फिरते हैं। जो मुझे सुनाने होठों पे फसाना लिए फिरते हैं। वो हमेशा अपने साथ कई बहाना लिए फिरते हैं। वो हमेशा अपने साथ कई बहाना लिए फिरते हैं। हम जहाँ जाते हैं तो फलसफा लिए फिरते हैं। वो हमेशा अपने साथ कई बहाना लिए फिरते हैं। ধন্যবাদ। সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ চলি আছে। আমি সকলোৱে সমস্বৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই তেখেতক সুঁৱৰি মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিম। তাৰপিছতে আমি গজল সন্ধ্যাৰ সামৰণি মাৰিম। তাৰ আগতেই জিতু শ্ৰাৱণৰ শেষৰটি গজল। एक दिया जो जला लिया तो अंधेरा नाराज हो गया। एक दिया जो जला लिया तो अंधेरा नाराज हो गया। तुमसे दिल ये लगा लिया तो तुमसे दिल ये लगा लिया तो जमाना नाराज हो गया। एक दिया जो जला लिया तो अंधेरा नाराज हो गया। ढूंढते ढूंढते जब कहीं ना मिली कोई ना पेलगत में। ढूंढते ढूंढते जब कहीं ना मिली कोई भी सूरत हमें। पत्थर को मूरत बना लिया तो पत्थर को मूरत बना लिया तो आसमां नाराज हो गया। एक दिया जो जला लिया तो अंधेरा
नाराज हो गया। हम राज मिले न हमेशा, हम राज मिले न हमेशा, तलक ना कोई मंजिल दिखी, तलक ना कोई मंजिल दिखी। हमने कफीला बदल लिया तो, हमने कफीला बदल लिया तो, ना खुदा नाराज हो गया। एक दिया जो जला दिया तो, अंधेरा नाराज हो गया। जो जला लिया तो अंधेरा नाराज हो गया। खुशामद की गई इतनी की, मजवा मेहमान बन गया। खुशामद की गई इतनी की, मजवा मेहमान बन गया। खुशामद की गई इतनी की, मजवा मेहमान बन गया। पछवा खिला होने लगा तू, पछवा खिला होने लगा तू, मेहमान नाराज हो गया। एक दिया जो जला लिया तो, अंधेरा नाराज हो गया। एक दिया जो जला लिया तो, अंधेरा नाराज हो गया। तुमसे दिल ये लगा लिया तो, तुमसे दिल ये लगा लिया तो, जमाना नाराज हो गया। ভূপেন হাজৰিকা দেৱলৈ তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেখেতৰ কালজয়ী গীত
মানুহে মানুহৰ বাবে পৰিৱেশন কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল ফুট পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি? মানুহ যদি দানৱ কাহানী বা নহয় মানুহ, মানুহ যদিহে নহয় মানুহ, দানৱ কাহানীও নহয় মানুহ। যদি দানৱ কাহানী বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। ধন্যবাদ সকলোকে। পুনৰবাৰ ভূপেনদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো সামৰিছোঁ। সামৰাৰ আগতে অনুষ্ঠানটি আগবঢ়াই নিয়াত আয়োজনত হৈ যোৱা ভুল ত্ৰুটিৰ বাবে সকলোৰে ওচৰত ক্ষমা ভিক্ষা প্ৰাৰ্থনা কৰিছোঁ আৰু এই প্ৰতিকূল বতৰকে নেওচি সকলোটি আহি আমাৰ এই অনুষ্ঠানটি অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে, সম্ভৱ কৰি তোলাৰ বাবে আপোনালোক সকলোকে, প্ৰতিগৰাকী শ্ৰোতা দৰ্শকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অনুষ্ঠানটোৰ আয়োজনত শাৰীৰিক, আৰ্থিক, মানসিকভাৱে যিসকলে সহায় সহযোগিতা আগবঢ়ালে, উৎসাহ উদ্দীপনা আগজোকালে, সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। জনাই আজিৰ এই গজল সন্ধ্যা মাছা গৰিণাৰ উদ্যোগত আয়োজিত সোণাইপৰীয়া শাখা কবি সন্মিলন, সোণাইপৰীয়া শিল্পী মঞ্চ সহযোগত সুনীল শইকীয়া সংগীত মহাবিদ্যালয় আৰু নগাঁও ছোৱালী কলেজ লগতে ষ্টাৰলেব ডায়েগনষ্টিক্স আৰু দুগদুগীৰ সকলোলৈকে আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অনাগত বৰ্ষবোৰতো আপোনালোকে এনেকৈ আমাক সহায় সহযোগিতা আগবঢ়াই যাব, তাৰে প্ৰাৰ্থনা আৰু তাৰে কামনা কৰি আশা কৰি আজিৰ এই
গজল সন্ধ্যাৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ